পাছবুক এটিএম কাৰ্ডৰ পৰিৱৰ্তে ৰাছিদা খাতুনৰ ঘৰত আহিল উৰিষ্যাৰ CID, আহিল গোৱালপাৰা আৰক্ষীৰ এটা দল। এইবিলাক ঝামেলা যে কৰিছে সিও নাজানে, খালি কাগজ পাতি যে কোনটা কি বিচাৰিছে। বেলেগ এজন ল'ৰাই আহি কেনে তাৰ ওচৰত কাগজ বিচাৰিছে। কি নাম আছিল? সাইজুদ্দিন। হা, তে কাগজ বিচাৰিছে, তাক কিবা লোভ দেখাইছে যে তোৰ কাগজখিনি দে, আমি একাউণ্ট খুলি দিম, এনে পইচা পাবি, এনে লকডাউনৰ সময়ত তুই কিবা কিবি আঁচনি পাবি, কিবা পইচা পাবি, এনেকুৱা কৰি লৈ কেনে একাউণ্টটো খুলি দিছে। তাৰপিছত 2-1 বছৰ যোৱাৰ পিছত এই ঘটনাটো সন্মুখত আহি গ'ল। তাক উৰিষ্যাৰ পৰা পুলিচে আহি কেনে উঠাই লৈ গ'ল। হেকাৰৰ কবলত গাঁৱৰ নিৰক্ষৰ মহিলা। চাহাজুদ্দিন নামৰ হেকাৰে চৰকাৰী আঁচনিৰ প্ৰলোভন দি মহিলাগৰাকীৰ পৰা সংগ্ৰহ কৰিছিল নথি পত্ৰ। যুৱকজনে মহিলাৰ পৰা অনলাইন একাউণ্ট খুলি দিয়াৰ নামত লৈছিল আধাৰ কাৰ্ড, পেন কাৰ্ড। খবৰ দিছিল তেওঁৰ পাছবুক আৰু এটিএম কাৰ্ড পোষ্ট অফিচত আহিব বুলি। কিন্তু ৰাছিদা খাতুন নামৰ মহিলাগৰাকীৰ পাছবুক এটিএম কাৰ্ডৰ পৰিৱৰ্তে ঘৰত আহিল উৰিষ্যাৰ CID আৰু গোৱালপাৰা আৰক্ষীৰ এটা দল। যোৱা মাহতে ৰাছিদা খাতুনক ৩৬ লাখ টকা হৰলুকি কৰাৰ অভিযোগত উৰিষ্যাৰ CIDয়ে গ্ৰেপ্তাৰ কৰি লৈ যায়। ঘটনাক লৈ গাঁওবাসীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আমার গাঁয়ের তরফের পড়া রাশিদা নির্দোষী মানুষ, তাকে আমি মুক্ত চাই, নির্দোষী হিসেবে মুক্ত চাই আর নির্দোষী মানুষ চাই। আর সাইজুদ্দিন, আমার গাঁৱৰ বাসীর দাবি এটাই, সাইজুদ্দিন যে হেকারটো এইটো শাস্তি হবাই লাগে। তাৰপিছত আমি মহামান্য আদালতৰ ঠান আবেদন জানাও যে তাক জানি এই ৰাছিদা খাতুনক জানি অতি সোনকালে এই উৰিষ্যাৰ পৰা অসমত আনি দেয়। আর ন্যায় বিচারটো আমি চাই, সদায় চাই থাকি। মাননীয় মুখ্যমন্ত্রী প্রধানের ঠান আবেদন করো যে এই ন্যায় বিচারটো জানি তাই করে। আর রাশিদা খাতুনে উৰিষ্যাৰ পৰা অতি সোনকালে জানি আমাৰ অসমলৈ ঘূৰাই আনে। সমগ্ৰ ঘটনাক লৈ ৰাখালডুবি গাঁৱৰ ৰাইজে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে। যে মাননীয় অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাদেৱ তথা আমাৰ ভগৱান আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়াক মই কৰজনে অনুৰোধ কৰি কওঁ যে যিজন মানুহে ৰাছিদা খাতুনক বিভিন্ন ধৰণৰ আঁচনি দিম বুলি প্ৰলোভন কৰি সিহঁতে যে ফচাইছে, ফচোৱাৰ পিছত 3-4 বছৰ পিছত তাক নামত কিবা চমন আহিছে, CID ব্ৰাঞ্চৰ পৰা তাক আটক কৰিছে। আটক কৰাৰ প্ৰতিফলত তেওঁ এতিয়া বৰ্তমান উৰিষ্যা জেলত আছে। গতিকে অসম চৰকাৰক মই এটা কথাই কওঁ, যিজন মানুহে তাৰ ডকুমেণ্টছখিনি লৈছে, যিজন মানুহে ডকুমেণ্টছ লোৱা ব্যক্তিজন হ'ল সাইজুদ্দিন। মই জনামতে সাইজুদ্দিনক অতি শীঘ্ৰে কৰায়ত্ব কৰি ৰাছিদা খাতুনক মুক্তি দিব লাগে। এইখিনি মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত কৰজনে নিবেদন কৰিছোঁ। তাক কওঁ যে তাৰ 2টা কেঁচুৱা ল'ৰা আছে, ল'ৰা-ছোৱালী। এটা হ'ল 3 বছৰীয়া ল'ৰা আৰু এটা হ'ল 5 বছৰীয়া ছোৱালী। এই ল'ৰা-ছোৱালী দুজনক ৰখাত বিৰাট অসুবিধা হৈছে। গতিকে মহামান্য মুখ্যমন্ত্ৰী মহোদয়ক মই কওঁ যে এই 2জন ল'ৰা-ছোৱালীৰ ওপৰত ভিত্তি কৰি অসম চৰকাৰে যাতে উৰিষ্যাৰ পৰা আমাৰ অসমলৈ অনাৰ যিকোনো সুব্যৱস্থা কৰি দি আমাক ৰাইজক উপকৃত কৰে যেন। গোৱালপাৰাৰ পৰা মঞ্জুৰ ভূঞাৰ ৰিপৰ্ট, টাইম 8।